Hello friends, welcome to my channel Astha's Motivation. Ma Astha পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। সময় এনেকুৱা এটা বস্তু যেটো কেতিয়াও ৰৈ নাথাকে কাৰোলৈ। ভাল সময় হওক বা বেয়া সময় হওক ই পাৰ হৈ গুচি যায়। কিন্তু আমি পাহৰি যাওঁ যেতিয়া ভাল সময় আহে আমি খুব আনন্দিত হওঁ ভাবো আমি এই সময়খিনি খুব উপভোগ কৰোঁ যাতে বেয়া সময় আহি নাযায়। সো ভাল সময় হোক বা বেয়া সময় হোক দুইটাই কিন্তু ৰৈ নাথাকে মানুহৰ জীৱনত। আজি এই কাহিনীটো ঠিক তেনেকুৱাই। এবাৰ এজন ৰজাই এজন বাবাজীক লগ পালে। ৰজা বহুত ভক্তিপৰায়ণ আছিলে। বাবাজীয়ে তেওঁক এটা তাবিজ দিলে আৰু ক'লে তুমি এটো ডিঙিত পিন্ধি লোৱা। কিন্তু এই তাবিজটোৰ ভিতৰত এখন কাগজ আছে। কিন্তু তুমি এই তাবিজটো নুখুলিবা। তেতিয়ালৈকে নুখুলিবা যেতিয়ালৈকে তোমাৰ খুব বহুত বেছি বিপদ নহয়। ৰজা ভক্তিপৰায়ণ বাবাজী সকলো কথাই মানিলে। ক'লে ঠিক আছে বাবা মই তেনেকেই কৰিম। এই বুলি ৰজাই কৈ পেলাই গুচি গ'ল। সময়ো বাগৰি গ'ল, বহুত বছৰ পাৰ হৈ গ'ল। ৰজাই এইবিলাক কথাও পাহৰি গ'ল। এদিন ৰজা হঠাৎ ওলাল চিকাৰ কৰিবলৈ। তেওঁ বাঘ চিকাৰ কৰিবলৈ গৈ এখন হাবিত যেতিয়া তেওঁ হেৰাই গ'ল, বেলেগ এখন ৰাজ্যৰ সীমা পালেগৈ। তেওঁ ৰাস্তা হেৰাই গ'ল তেওঁৰ নিজৰ ৰাজ্যলৈ ঘূৰি যোৱাৰ আৰু শত্ৰুৰ ৰাজ্যৰ সীমাত গৈ তেওঁ উপস্থিত হ'ল। তেওঁৰ পৰা তেওঁৰ সৈন্য সামন্ত আঁতৰি গ'ল। ৰজাই ভয় খালে কি হ'ব এতিয়া। তেওঁ একো উপায়ে বিচাৰি নাপালে। কিন্তু হঠাতে তেওঁৰ চকুত এটা গুহা দেখা পালে। তেওঁ গুহাটো দেখা পাই তেওঁ গুহাটোৰ ভিতৰত সোমাই গ'ল আৰু ভাবিলে যে ইয়াতকৈ আৰু মোৰ বাবে সুৰক্ষিত স্থান হ'বই নোৱাৰে। এই বুলি ভাবি থাকোঁতে অলপ সকাহ লৈ থাকোঁতে হঠাতে তেওঁৰ কাণত এটা শব্দ আহি পৰিল। টক 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 ঘোঁৰাৰ শব্দ। তেওঁ গম পালে এয়া শত্ৰু ৰাজ্যৰ সৈন্য সামন্তৰ ঘোঁৰাৰ শব্দ। তেওঁ আচৰিত হ'ল, তেওঁ ভাবিবলৈ ধৰিলে, তেওঁ ভয় খালে। তেওঁতো ভাবিয়ে ল'লে যে শত্ৰুৱে তেওঁৰ পৰা সকলো এতিয়া কাঢ়ি নিব। তেওঁৰ ৰাজ্যৰ তেওঁৰ সা সম্পত্তি প্ৰজা সকলো তেওঁৰ পৰা আঁতৰি যাব। হয়তো তেওঁক মাৰি পেলাবও পাৰে। কিন্তু এইখিনি কথা ভাবি থাকোঁতে হঠাতে সেই বাবাজীয়ে দিয়া তাবিজটো কথা তেওঁৰ মনলৈ আহিলে। তেওঁ তাবিজটো এনেকৈ লৈ খুলি পেলাই চাই তাত থকা কাগজখন পঢ়িলে আৰু তাত কি লিখা আছিল জানেনে? এইখিনি সময়ো পাৰ হৈ যাব। এই কথাটো পঢ়ি ৰজাই অলপ স্বস্তিৰ নিশ্বাস পেলালে। তেওঁ ভগৱানক ধন্যবাদ জনালে আৰু লগে লগে তেওঁৰ কাণৰ পৰা সেই শব্দটো লাহে লাহে আঁতৰি গ'ল। ঘোঁৰাৰ যি টক টক আৱাজটো। তেওঁ বুজিলে যে সৈন্য সামন্তখিনি ইতিমধ্যে আঁতৰি গৈছে। তেওঁ গুহাটোৰ পৰা বাহিৰ হৈ যেনে তেনে গৈ নিজ ৰাজ্য পালেগৈ। নিজ ৰাজ্য পাই তেওঁ নিজৰ ৰাজ্য চম্ভালিবলৈ ধৰিলে। চ' এই কাহিনীটোৱে আমাক এটা কথাই মেছেজ দিয়ে যে মানুহৰ জীৱনত ভাল সময়ে হওক বা বেয়া সময়ে হওক এই দুইটা সময় কিন্তু মানুহৰ পাৰ হৈ যায়। যদি ভাল সময় আপোনাৰ জীৱনলৈ আহে তেন্তে তাক উপভোগ কৰক, আনন্দ কৰক, প্ৰত্যেকটো মোমেণ্টক এনজয় কৰক। আৰু যদি বেয়া সময়ো আহে তেন্তে নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব, ভগৱানক ধন্যবাদ জনাব। কাৰণ এইখন পৃথিৱীত এনেকুৱা কোনো ধৰণৰ সমস্যাই নাই যাৰ কোনো সমাধান নাই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল কাহিনীবিলাক চাই থাকিবলৈ হ'লে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।